নমস্কাৰ এটি গুৰুত্বপূৰ্ণ বাতৰিলৈ ষ্টুডিঅ'ৰ মজিয়াত মই পল দাস। গোলাঘাট আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসত CRPFৰ যোগ স্বাস্থ্য সচেতনতা আৰু টিবি স্ক্ৰিনিং কাৰ্যসূচী সম্পন্ন। গোলাঘাটত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসত CRPFৰ যোগ স্বাস্থ্য সচেতনতা আৰু টিবি স্ক্ৰিনিং কাৰ্যসূচী সম্পন্ন। 400 লোকৰ অংশগ্ৰহণেৰে সফল সমাপ্তি। জুম্বা ফিটনেছ অধিৱেশনে আকৰ্ষণ বৃদ্ধি। আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস 2026 উপলক্ষে 142 নং বেটেলিয়ন কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী গোলাঘাটে জিলা স্বাস্থ্য বিভাগৰ সহযোগত এক বৃহৎ যোগাভ্যাস কাৰ্যসূচী সফলভাৱে আয়োজন কৰে। পুৱাৰ পৰা আৰম্ভ হোৱা কাৰ্যসূচীত বিভিন্ন সামাজিক শিক্ষানুষ্ঠান আৰু স্বেচ্ছাসেৱী সংগঠনৰ প্ৰায় 250 গৰাকী অসামৰিক লোক আৰু CRPFৰ প্ৰায় 150 গৰাকী বিষয়া জোৱান তথা তেওঁলোকৰ পৰিয়ালৰ সদস্যসহ মুঠ 400 গৰাকী লোকে অংশগ্ৰহণ কৰে। অনুষ্ঠানত 142 নং বেটেলিয়ন CRPFৰ কমাণ্ডেণ্ট মহিন্দৰ কুমাৰে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। তেওঁৰ সৈতে নিতু কুমাৰ CRPFৰ CMO লোকেশ্যন গ্ৰেড ডক্টৰ শালিনী ছেকেণ্ড ইন কমাণ্ড জি চেণ্টিল আৰু উপেন্দ্ৰ সিং প্ৰমুখ্যে বহু বিষয়ে উপস্থিত থাকে। কাৰ্যসূচীত বিবেকানন্দ কেন্দ্ৰ কন্যাকুমাৰী নেশ্যনেল হিউমেন ৰাইটছ ক্ৰাইম কণ্ট্ৰল ব্যুৰো মাৰোৱাৰ যুৱ মঞ্চ নিম নেচাৰ ফাউণ্ডেশ্যন 74 ইণ্ডিপেণ্ডেণ্ট গাৰ্লছ NCC D/1 SSB বীৰাংগনা সতী সাধনী ৰাজ্যিক বিশ্ববিদ্যালয় দেৱৰাজ ৰয় মহাবিদ্যালয় অখিল অসম ভোজপুৰী পৰিষদ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ প্ৰভাতী NGO ABVP টেনিছ ক্লাব আদি বহুকেইটা সংগঠনৰ প্ৰতিনিধিয়ে সক্ৰিয় অংশগ্ৰহণ কৰে। সুস্থ সজাগ আৰু শক্তিশালী সমাজ গঢ়াৰ সংকল্পৰে অনুষ্ঠানৰ সামৰণি পৰে। 142 নং বেটেলিয়ন CRPFে জিলা স্বাস্থ্য বিভাগ অংশগ্ৰহণকাৰী সংগঠনসমূহ আৰু সকলো উপস্থিত ব্যক্তিলৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে। अंतर्राष्ट्रीय योग दिवस पर मैं ये कहना चाहूँगा कि 142वीं वाहिनी के प्रांगण जोनाकीनगर जिला गोलाघाट डिस्ट्रिक्ट के अंदर विभिन्न प्रतिष्ठित शैक्षणिक संस्थाओं, जिला स्वास्थ्य विभाग एवं स्वयंसेवी संगठनों एवं आम जनता ने मिलकर यहाँ पर जो है योग एवं टीबी स्क्रीनिंग हेल्थ चेकअप प्रोग्राम के अंदर बढ़ चढ़ कर भाग लिया। मुझे अत्यंत खुशी है कि इस प्रकार का कार्यक्रम हमारे समाज के लिए बहुत ही अच्छा है, उत्साहपूर्वक है। जैसा कि आप सभी जानते हैं कि 142वीं वाहिनी केंद्रीय रुजु पुलिस बल डिस्ट्रिक्ट एरिया बेल्ट के अंदर अपनी परिचालन ड्यूटी एवं सुरक्षा दायित्वों का बखूबी निर्वहन कर रही है। ड्यूटी के साथ साथ राष्ट्र के निर्माण में जन स्वास्थ्य कल्याण के साथ मिलकर स्वयंसेवी संगठनों के साथ मिलकर समाज के नागरिकों के साथ मिलकर इस प्रकार का आयोजन ये बहुत ही में भी बढ़ चढ़ कर अपना भाग ले रही है। मुझे अत्यंत यहाँ की जनता को मैसेज देना है कि जो एक मात्र व्यायाम ही नहीं है बल्कि हमारे स्वस्थ शरीर मन की शांति एवं भावनात्मक के लिए योग बहुत ही अत्यंत आवश्यक है। इसको हमको अपने दिनचर्या के अंदर हमेशा पालन करना चाहिए। जय हिंद। आजकल के जो ये ड्रग्स का जैसे जो यदि हम ये ड्रग्स के माध्यम में ये कहना चाहूँगा आज के युवा वर्ग जो ड्रग्स के इसमें जो है सम्मिलित हो रहे हैं, इनसे मेरा सभी का जो है आह्वान है, मेरा संदेश है कि आप सभी जो है ये देश को आप भविष्य हैं और हमको इन सब चीज़ बुराइयों से हमको दूर रहना चाहिए। और जो इस प्रकार के जो भी सामाजिक राष्ट्र कल्याण के कार्यक्रम जो भी भारत सरकार के द्वारा समय समय पर जारी किए जाते हैं उनके अंदर बढ़ चढ़ कर भाग लें और अपना योगदान इस प्रकार के समाज को बढ़ाने में, देश की सुरक्षा में बढ़ाने में अपना योगदान दें इंस्टीट्यूट ऑफ ड्रग्स के। হয় আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস সমগ্ৰ বিশ্বৰ লগতে অসমৰ গোলাঘাট জিলাতো আজি CRPF 142 বেটেলিয়ন জোনাকী নগৰত অৱস্থিত এই কেম্পত বিভিন্ন গোলাঘাট জিলাৰ বিভিন্ন দল সংগঠনৰ সহযোগত আজি যোগ দিৱস পালন কৰিছে। আৰু এটা ভাল খবৰ যে এই যোগ আচলতে আমি সকলোৱে সদায় কৰিব লাগে, য'ত নেকি আমাৰ বিভিন্ন ধৰণৰ ৰোগ আমাৰ শৰীৰত থকা ৰোগবিলাক আমি নিৰাময় কৰিব পাৰোঁ যোগৰ যোগেদি। আজি যোগ বিশ্বত এটা আগশাৰীৰ স্থান লাভ কৰিবলৈ সক্ষম হৈছে। আৰু ইয়াত আজি বিভিন্ন দল সংগঠনৰ বহুতো পাৰ্টিচিপেট বা কোনো বয়সৰ সীমা নাই, সকলোৱে আহি আজি অংশগ্ৰহণ কৰিছে, বৃদ্ধালৈকে ধৰি চবেই অংশগ্ৰহণ কৰিছে। আৰু এটা ভাল খবৰ যে CRPFৰ টিমে সম্পূৰ্ণ সহযোগ কৰি আজি যোগ দিৱসত এক বিশ্বত
অংশীদাৰ হ'বলৈ আজি সক্ষম হোৱাৰ পথত গতি কৰিছে। গতিকে যোগ দিৱসত সকলোকে আমি স্বাগতম জনাইছোঁ আৰু নেশ্যনেল হিউমেন ৰাইটছ ক্ৰাইম কণ্ট্ৰল ব্যুৰোৱে প্ৰতিটো কাৰ্যসূচী প্ৰতিটো সময়ত পালন কৰি আহিছে আৰু আগতেও পালন কৰি এজন মানুহৰ যথেষ্ট বৰ্তমান সময়ত মানে যেনেকুৱা চলি আছে এটা সুস্বাস্থ্য এটা সুস্থ মনৰ বাবে য়োগা এজন মানুহৰ বাবে বহুতেই প্ৰয়োজনীয়। য়োগাক যদি আমি এক জীৱনশৈলী হিচাপে ব্যৱহাৰ কৰোঁ বা জীৱনশৈলী হিচাপে এডপ্ট কৰোঁ, গতিকে তেতিয়া এজন মানুহৰ বাবে য়োগা বহুত উপযোগী। হয়, মই কালি গোলাঘাট জিলা প্ৰশাসন আৰু স্পৰ্টছ এছ'চিয়েশ্যনৰ ফালৰ পৰা যি নেশ্যনেল য়োগা ডে'ৰ উপলক্ষে য়োগা কম্পিটিশ্যন পাতিছিলে, তাত মই 18 পৰা 35 বছৰ বয়সৰ ভিতৰত মানে প্ৰথম পুৰস্কাৰ পাবলৈ সক্ষম হৈছিলোঁ। বৰ্তমান সময়ত মই এটাই কথা ক'ম যে আমাৰ স্বাস্থ্যটো হৈছে আমাৰ সম্পদ। গতিকে আমি যদি যিমান আমাৰ কেৰিয়াৰ টকা পইচা আমি জীৱনটো যিমান উদযাপন কৰিব বিচাৰোঁ, তাৰ কাৰণে এটা সুস্থ মন আৰু এটা সুস্বাস্থ্য আমাৰ অতিকৈ প্ৰয়োজনীয়। আৰু সুস্বাস্থ্য আৰু সুস্থ মনৰ বাবে য়োগাক জীৱনশৈলী হিচাপে যদি আমি লওঁ, তেন্তে তেওঁলোক সকলো উপকৃত হ'ব। সাগৰিকা গোস্বামী, মোৰ ঘৰ গোলাঘাটত। পল্লৱিকা বৰুৱাৰ ৰিপৰ্ট, নিউজ নাও।